নমস্কাৰ পুনৰ এটা নতুন জবৰ ভিডিঅ' আপোনালোকৰ মাজত লৈ আহিছো আৰু আজিৰ লেটেষ্ট ভেকেন্সি বিলাকৰ ডিটেইলছ বিলাক দেখুৱাই যাম ভিডিঅ'টো সম্পূৰ্ণ চাব আজিৰ এক নম্বৰ ভেকেন্সিটো আহিছে ব্ৰহ্মপুত্ৰ ভেলী একাডেমী ইংলিছ মিডিয়াম সিনিয়ৰ সেকেন্ডাৰী স্কুল গৰৈমাৰী ছয়গাঁও পোষ্ট আছে কনভেন্ট টিচাৰ আৰু এছামিজ টিচাৰৰ কাৰণে কোৱালিফিকেশনত এইচএছ বা গ্ৰেজুৱেচন বা বিএসসি কৰা ক্যান্ডিডেট হলে এপ্লাই কৰিব পাৰে ক্যান্ডিডেট এক্সপেৰিয়েন্স হোল্ডাৰ উইল বি প্ৰিফাৰ্ড আপোনালোকৰ যদি এক্সপেৰিয়েন্স আছে তেতিয়াহলে প্ৰিফাৰেন্স পাব কন্টাক্ট নাম্বাৰ আৰু মেইল আইডি দিয়া আছে ইয়াতে যোগাযোগ কৰি লব 2 নম্বৰ ভেকেন্সিটো সিকিউৰিটি গাৰ্ডৰ ভেকেন্সি হয় এইটো পোষ্টত এপ্লাই কৰিব হলে মেট্ৰিক পাস বা হায়াৰ সেকেন্ডাৰী পাস কৰা সকলে এপ্লাই কৰিব পাৰে আৰু ড্ৰাইভিং নলেজ থাকিব লাগিব লিফ্টম্যান ফৰ অপাৰেশন অফ লিফ্ট এইখিনি কামো জানিব লাগিব লিফ্টৰ যদি এপ্লাই কৰিব বিচাৰে ইয়াতে হোৱাটছআপত বায়োডাটা সেন্ড কৰি দিব 3 নম্বৰ ভেকেন্সিটো পিআৰ ফাৰ্ম এখনৰ পৰা আহিছে একাউন্টেন্টৰ ভেকেন্সি বিকম বা এমকম কৰা হ'ব লাগিব লোকেশন হ'ব গুৱাহাটী আৰু লগতে মিনিমাম 6 মাহৰ কাম কৰা এক্সপেৰিয়েন্স লাগিব এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ ইয়াতে মেইল আইডি দিয়া আছে ইয়াতে সেন্ড কৰি দিব বায়োডাটাখন 4 নম্বৰ ভেকেন্সিটো ডিলাৰ এখনৰ পৰা আহিছে টেলিকলাৰৰ ভেকেন্সি কাস্টমাৰ ৰিলেশনশিপ এক্সিকিউটিভৰ ভেকেন্সি আৰু টেকনিশিয়ানৰ ভেকেন্সি লোকেশন গুৱাহাটী হ'ব এক্সপেৰিয়েন্স 1 to 2 ইয়াৰ্ছৰ যদি আছে এপ্লাই কৰিব পাৰে কিন্তু ফ্ৰেছাৰ যি সকল আছে তেওঁলোকে এপ্লাই কৰিব পাৰে কন্টাক্ট নাম্বাৰ মেইল আইডি দিয়া আছে ইয়াতে যোগাযোগ কৰিব 5 নম্বৰটো হোটেল এখনৰ পৰা আহিছে পোষ্ট আছে ৰিসেপশনিষ্টৰ কোৱালিফিকেশনত গ্ৰেজুৱেচন বা মাস্টাৰ্স কৰা হ'ব লাগিব জেন্ডাৰ ফিমেলৰ কাৰণে হয় কেৱল কন্টাক্ট নাম্বাৰ দিয়া আছে ইয়াতে যোগাযোগ কৰি লব 6 নম্বৰ ভেকেন্সিটো পুৰবি ডেইৰী যোৰহাটৰ পৰা আহিছে এসিস্ট্যান্টৰ ভেকেন্সি গ্ৰেজুৱেচন কৰা সকলে এপ্লাই কৰিব পাৰে আৰু মিনিমাম এবছৰ কাম কৰা এক্সপেৰিয়েন্স লাগিব নেক্সট পোষ্টটো এসিস্ট্যান্টৰে হয় ইয়াতে এটো আপোনালোকৰ আইটিআই কৰা হ'ব লাগিব ফ্ৰম এ এনসিবিটি এসসিবিটি এপ্ৰুভড ইনষ্টিটিউট তাৰ লগতে আপোনালোকৰ কাম কৰা এক্সপেৰিয়েন্স যদি আছে 2 বছৰ তেতিয়াহলে প্ৰিফাৰেন্স পাব আৰু কি সেক্টৰত কাম কৰা এক্সপেৰিয়েন্স লাগিব ইয়াতে এক্সপ্লেইন কৰি দিয়া আছে ইয়াতে আপোনালোকে এইখিনি পঢ়ি চাব এবাৰ সিলেকশন প্ৰসিডিউৰ আপোনালোকৰ ৱক ইন ইন্টাৰভিউ যাব লাগিব ইন্টাৰভিউ হ'ব আপোনালোকৰ 5 জানুৱাৰী 2026 আৰু 6 জানুৱাৰী 2026 ৰিপৰ্টিং টাইম দিয়া আছে 8:30 ৰ পৰা 10 ৰ ভিতৰত গৈ পাব লাগিব এড্ৰেছটো দিয়া আছে ইয়াতে মুক্তি জুজাৰু ভৱন সাৰ্কিট হাউস ব্ৰোড নিয়াৰ স্মাৰ্ট বাজাৰ যোৰহাট 785001 আসাম এপ্লাই কেনে কৰিব হাউ টু এপ্লাই বুলি ইয়াতে দিয়া আছে এইখিনি পঢ়ি চাব ইয়াতে আপোনালোকৰ অৰিজিনাল ডকুমেন্টছ বিলাক লৈ যাব লাগিব লগত আৰু জেৰক্স কৰি লৈ যাব লাগিব এটা কপি জেৰক্স কৰি নিব লাগিব ইয়াৰ যেটো অফিচিয়েল এডভাৰটাইজমেন্টৰ লিংক হয় ভিডিও ডেসক্ৰিপচনত পাই যাব তাত আপোনালোকে চেক কৰি চাব পাৰিব এবাৰ এটো ছিল হেকৰ ভেকেন্সি যদি ভিডিওটো ভাল পায় লাইক কৰিব আৰু লগ পাম পুনৰ এটা নতুন ভিডিওত আজিলৈ ধন্যবাদ